আপোনালোকে সকলো অৱগত যে প্ৰত্যেক জিলাৰ এটা পৰিবহণ বিভাগৰ টাৰ্গেট থাকে। আমাৰ যোৰহাট জিলাত এইবাৰ 88.57 কৰোৰ এটা টাৰ্গেট দিছে আৰু আপোনালোকৰ জনাবলৈ পাই সুখী হৈছোঁ যে আমি অলৰেডি 60% এবভ আমি এচিভ কৰিছোঁ। এই ৰেটখিনি কৰিবলৈ যাওঁতে আমি ইয়াতে গাড়ীৰ কৰ বা বিভিন্ন ধৰণৰ কৰ মিলি এই টাৰ্গেটটো ফুলফিল হয় আৰু ইয়াত আমাৰ চালানৰ যিখিনি ফাইন এইখিনিও ইনক্লুড থাকে। কিন্তু আমি দেখিছোঁ যে আমি এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈকে এতিয়ালৈকে প্ৰায় আমি 6,98,99,000 টকা আমি ফাইন কৰিছোঁ মানুহক, কিন্তু তাৰে 3,04,00,000 টকাহে এতিয়ালৈকে আমি ৰিয়েলাইজ কৰিবলৈ সক্ষম হৈছোঁ আৰু বাকী 3,54,00,000 টকা এতিয়ালৈকে ৰাইজে আমাক ফাইন দিয়া নাই। গতিকে আমি অনুৰোধ জনাইছোঁ, সকলোকে কৈছোঁ যে আপোনালোকৰ গাড়ীত যি চালান লাগি আছে সেই চালানখিনি যাতে আপোনালোকে 31 ডিচেম্বৰৰ আগতে যে আপোনালোকে চৰকাৰৰ ঘৰত জমা কৰক। অনলাইন ব্যৱস্থা আছে, আপোনালোকে দ্বিতীয় অফিচৰ অহা কোনো প্ৰয়োজন নাই। অনলাইনৰ জৰিয়তে আপোনালোকে এইখিনি জমা কৰক আৰু কিবা যদি অসুবিধা হয় আপোনালোকে আমাৰ অফিচলৈ আহক, আমি আপোনালোকক সহায় কৰিম। আৰু আমি 31 তাৰিখলৈকে আৰু 1 মাহ আছে আমাৰ হাতত। আমি সকলোকে কৈছোঁ, নহ'লে আপোনালোকে 1 জানুৱাৰীৰ পৰা সমস্যাৰ সন্মুখীন হ'ব, কাৰণ আমাৰ যিটো চালান মেচিন আছে সেই মেচিনে আপোনাৰ যিটো প্ৰিভিয়াছ চালান আছে সেইটো ডিটেক্ট কৰি লয়, সেইটো ব্লিংক কৰি থাকে আৰু আমি আপোনাৰ গাড়ী নাম্বাৰটো মাৰিলেই গম পাম যে আপোনাৰ আগৰ চালান আছে আৰু তেনে গাড়ী আমি জব্দ কৰিম, আপোনালোকক গাড়ী আমি জব্দ কৰিম। গতিকে মই সময় থাকোঁতে সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ যি এতিয়া কিছু গাড়ী আছে, বহুত বিলাসী বাহন আমি দেখিছোঁ বা আমি জানিবলৈ পাইছোঁ যে বহুত বিলাসী বাহন এসময়ত যেতিয়া 2টা স্লেবত মানে যান বাহনৰ টেক্স লৈছিলে প্ৰাইভেট গাড়ীৰ ক্ষেত্ৰত 5 বছৰ আৰু আনাদাৰ 10 years, বহুত মানুহে 5 বছৰ টেক্স দি এতিয়া বহুত দিন টেক্স নিদিয়াকৈ ৰাস্তাত ঘূৰি ফুৰিছে। তেনেকুৱা বিলাসী বাহনৰ আমি বহুত নাম্বাৰ ডিটেক্ট কৰিছোঁ, অলৰেডি নটিচ পঠাইছোঁ। তেনেকুৱা গাড়ীও আমি জব্দ কৰিম। অহা জানুৱাৰীৰ পৰা আমাৰ অপাৰেশ্যন আৰম্ভ হ'ব, আমি তেনে গাড়ী আমি জব্দ কৰিম। আৰু দ্বিতীয়তে আপোনালোকৰ সুবিধাৰ কাৰণে মই এটা স্কিমৰ বিষয়ে ক'ব বিচাৰিছোঁ যে এককালীন নিষ্পত্তি অসম চৰকাৰে এটা যান বাহন স্ক্ৰেপিং নীতি 2002 অধীনত এটা এককালীন নিষ্পত্তিৰ এটা সুবিধা কৰি দিছে, যিবিলাক বাহনৰ গৰাকীয়ে তেওঁলোকৰ বাহনখন বহুত দিনৰ টেক্স দিবলৈ আছে বা চলাৰ উপযোগী নাই, তেনে বাহনৰ গৰাকীয়ে RVSFত জমা কৰিলে 75% টেক্স তেওঁৰ ৰেহাই হ'ব। অকল 25% দিলেই তেওঁৰ গোটেই সমস্যা সমাধান হ'ব আৰু তেওঁ যিখন চাৰ্টিফিকেট পাব, সেই চাৰ্টিফিকেট যিখন আমাৰ COD বুলি কয়, সেই COD জমা দিলে তেওঁ নতুন গাড়ী পাৰ্চেছ কৰাৰ সময়ত তেওঁ বিভিন্ন ধৰণৰ ৰেহাই পাব। তেওঁ 100% যিটো ৰেজিষ্ট্ৰেশ্যন ফি, সেই ফিটো তেওঁ মাফ হৈ যাব। গতিকে এইখিনি সুবিধা চৰকাৰে দি আছে। তো মই আশা কৰিম, আৰু আমাৰ যদি কোনোবাই নেটতো পাব, এনেকুৱা তিনিচুকীয়াটো আমাৰ ওচৰত আছে আৰু কোনো গাড়ী জমা দিবলৈ যাব নালাগে, তেওঁলোকে ঘৰৰ পৰা আহি গাড়ীখন তেওঁলোকে লৈ যাব আৰু বৰঞ্চ তেওঁলোকে সেই গাড়ীৰ যিটো দাম, সেই দামটোত আপোনালোকক মালিকক পৰিশোধ কৰিব। গতিকে মই সকলোকে দুটা কথা বিশেষভাৱে অনুৰোধ জনাম যে আমাৰ যিখিনি চালকে, যিখিনি গাড়ীৰ মালিকে আমাৰ যিটো ৰেভিনিউ আমাক দিয়া নাই বা ফাইন দিয়া নাই, এইটো 31 তাৰিখৰ ভিতৰত জমা দিয়ক আৰু চৰকাৰে যিটো স্কিম দিছে সেই স্কিমটো যাতে এভেল কৰক। ধন্যবাদ। হয়, সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।